ৰাজ্যত শেহতীয়াভাৱে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে ই-ৰিক্সা চালকৰ বাবে। কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ই-ৰিক্সা চালকৰ বাবে জাৰি কৰা হৈছিল নীতি নিৰ্দেশনা। বাস্তৱ ক্ষেত্ৰত সেই নীতি নিৰ্দেশনা পালন কৰিছেনে ই-ৰিক্সা চালকে? একাংশ ই-ৰিক্সা চালকৰ সাধাৰণ ভুলৰ বাবে সংঘটিত হয় দুৰ্ঘটনা। নীতি নিৰ্দেশনা আছিল যাত্ৰীবাহী ই-ৰিক্সাত কঢ়িয়াই নিব নোৱাৰে সামগ্ৰী। কিন্তু এইজন ই-ৰিক্সা চালকে নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি কেনেকৈ কঢ়িয়াই নিছে সামগ্ৰী। 20 ফুট পাইপৰ লগতে আছে টিনপাত। এই দৃশ্য বজালী জিলাৰ দক্ষিণ প্ৰান্তত বালাপাৰা বজাৰৰ দৃশ্য। এতিয়া নিশ্চয় আপুনিও ক'ব, এনেধৰণৰ কাইণ্ড অফ জ্ঞানহীন চালকৰ বাবে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা। ক'ত নিব মালখিনি? ৰামপুৰত। এই যাত্ৰীবাহী এই ৰিক্সাত যে আপোনালোকৰ মাল নিবা হাত দিছে চৰকাৰে, এইটো গম পায় না? পৰিবহণ বিভাগে গম পোৱা নাই। আপুনি যে 20 ফুটি পাইপটো লৈছে, যদি এইটো অকস্মাত কিবাকৈ ৰাস্তাত বাগৰি যায়, আপোনাৰ ছাইডে দি থকা মানুহখিনিওতো দুখ পাব। এইটো জানে না নাই? হা হয়, যদি এনেকুৱা কাম কিয় কৰে? শেহতীয়াভাৱে কিমানটা এই ই ৰিক্সাৰ কাৰণে এক্সিডেণ্ট হৈছে, ভয়ংকৰ এক্সিডেণ্ট, আপুনি জানে না? খবৰ লৈ না? চোৱা নাই যদি এই সপ্তাহৰ ভিতৰত পৰিবহণ বিভাগে বহুত কেইটা নিয়ম দিছে ই ৰিক্সাৰ কাৰণে। কিয় আপোনালোকে সেইবিলাক ফল' নকৰে? এতিয়া আপোনালোকৰ এই ভুলৰ কাৰণেতো ৰাস্তাত হয়তো মানুহৰ লগত এক্সিডেণ্ট হ'ব। এনেকুৱা ভুলৰ কাৰণেই। গতিকে আপোনাৰ যিটো এইটো যাত্ৰীবাহী গাড়ী, এইটো ৰাইট চাইডে আপোনাৰ বেৰা দিব দিছে, বান্ধি দিব দিছে, সেইটো কিয় দিয়া নাই আপুনি? আপুনি যিটো ৰাস্তাইদি যাব, ৰাস্তাটোতো খুবেই বেয়া। গতিকে এই খুব বেয়া ৰাস্তাটোত এনেকুৱা গাড়ী পাল্টি হোৱাতে বেছি সময় লাগে নেকি? কিমান ৰিক্সত কিয় গাড়ী চলাই কওকচোন? আপোনাৰোতো এটা পৰিয়াল আছে। হা, অকস্মাত কিবা এটা অঘটন ঘটি গ'লে কি কৰিব কওকচোন? নিজৰ পৰিয়ালটোক কথাটো চিন্তা কৰিব লাগে। হা, যদি মাল টানে তেতিয়াহ'লে মাল টানা গাড়ী লওক, বেলেগ কথা নাই। গতিকে এই পেচেঞ্জাৰ গাড়ী দি আপুনি কিয় এনেকুৱা ভুল কৰি আছে কওকচোন? এনেকুৱা ভুলৰ কাৰণেতো ৰাস্তাত অঘটনবিলাক হয়নে নহয়? যাওক, ভৱিষ্যতে নকৰিব। যাওক। এতিয়া প্ৰশ্ন হয়, এইসকল ই ৰিক্সা চালকক নাকি লগাব কোনে? ৰাজ্যৰ প্ৰশাসনে কেতিয়া এইসকল চালকক নাকি লগাব?